চমু বাণিজ্যিক বিৰতিৰ পাছত সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব আজিৰ দিনটোৰ গ্ৰহগতি। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। প্ৰতিদিনৰ দৰে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতিৰ পৰাই কৰোঁ। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। চন্দ্ৰ বৃহস্পতি বৃষ, আজি মংগল নিচস্থ হৈ আছে, তাৰমানে কৰ্কট ৰাশিত বহি আছে। আজিৰ দিনটোত কেতু বহি আছে কন্যা ৰাশিত। আজি ৰবি বুধ শুক্ৰ শনি আৰু ৰাহু মীন ৰাশিত বহি আছে। এতিয়া মই গৈ আছোঁ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল এৰিছ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত জটিলতাই দেখা দিব পাৰে, সাৱধান হওক। আৰ্থিক দিশত আয় বৃদ্ধি পাব, প্ৰেমত শুভ ফল পাব। দিনত আপুনি কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন পাব পাৰে। ৰেড কালাৰ লাকি, ব্লেক কালাৰ লাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ পেণ্টাকলছ এণ্ড নাইট অফ শ্ব'ৰ্ডছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক কামত অগ্ৰগতিৰ দিশ দেখুৱাই আছে, লাভৰ সম্ভাৱনা। দাম্পত্যত শুভ ফল, প্ৰেমত কিছু সমস্যা থাকি যাব পাৰে। আজি পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকক দান ধ্যান কৰক, হোৱাইট কালাৰ বেছি ইউজ কৰক, গোলপীয়া বৰণটো অশুভ। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত অশান্তি বৃদ্ধি, শত্ৰুৰ পৰা অনিষ্ট দিশ। আজি সন্তানৰ শৰীৰক লৈ চিন্তিত হ'ব, প্ৰেমত শুভ ফল, বিদ্যাত মধ্যম ফল। আজি গ্ৰীণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ। এখন কাৰ্ড হৈছে শ্ব'ৰ্ডছ, আনখন কাৰ্ড হ'ল ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক চঞ্চলতাৰ বাবে কৰ্মস্থানত কিছু ক্ষয় ক্ষতি, আৰ্থিক পৰিৱৰ্তন। আজি ভাল খবৰত মন আনন্দিত হ'ব, ব্যৱসায় বাণিজ্যত মধ্যম ফল। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে হাজোৰ পৰা। তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে চৈত্ৰ নৱৰাত্ৰিৰ কেইদিন কিবা বিশেষ নিয়ম কানুন মানি চলিব লাগে নেকি? মহিলাসকলে নৱৰাত্ৰিৰ এইকেইদিন কিছুমান ভুল কৰিব নালাগে, মানে নিয়ম কানুন কিছুমান মানিব লাগে। যেনে বিবাহিত মহিলাসকলে সেন্দুৰ নোলোৱাকৈ পূজাত নবহিব। বিবাহিত মহিলাসকলে কেতিয়াও তিতা চুলিৰে পূজাত নবহিব। মূৰৰ চুলি খোলা ৰাখি বাসন্তী পূজা বা ৰামনৱমীৰ ভোগ নবনাব। উৰণি নোলোৱাকৈ পূজাত সেৱা নকৰিব। বিবাহিত মহিলাই নৱৰাত্ৰিৰ ব্ৰত ৰাখিলে স্বামীৰ অনুমতি লৈ পূজা বহিব আৰু নতুবা পূজাৰ ফল নাপাব। বাকী নৱৰাত্ৰিৰ যেনেধৰণৰ নিয়ম কানুন, যেনে দিনৰ ভাগত লঘোণত থকা, ৰাতি ফল মূল আহাৰ কৰা, নতুবা যিকোনো এটা খাদ্য যেনে আলু পিটিকা বা তেনেকুৱা বস্তু আপুনি খাব পাৰে। ঘিউ খালে ভাল, তেল নোখোৱাটোৱে ভাল। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া মই গৈছোঁ পেণ্টাকলছ এণ্ড পেজ অফ শ্ব'ৰ্ডছ। সিংহ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত অনুকূল পৰিৱেশ, ঘনিষ্ঠ বন্ধুৰ লগত ভুল বুজাবুজি হ'ব পাৰে, বিদ্যাত বাধা থাকিব, ব্যৱসায় বাণিজ্যত মধ্যম ফল। আজি ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ কন্যা ৰাশি। পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে জটিলতাই দেখা দিব পাৰে। ব্যৱসায় বাণিজ্যত আগতকৈ কিছু ভাল, শত্ৰুৱে আক্ৰমণৰ চেষ্টা কৰিব পাৰে, সাৱধান হওক, ব্যয় বৃদ্ধি। আজি নতুন যোগাযোগ আদিত সফলতা বৃদ্ধি। গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড নাইট অফ শ্ব'ৰ্ডছ। তুলা ৰাশিৰ বাবে ৰিবলা। এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, কষ্টৰ তুলনাত আয় কমিব, শত্ৰুপক্ষৰ দ্বাৰা বদনাম হ'ব পাৰে, প্ৰেমত শুভ ফল। বিদ্যাৰ্থীসকলে দিনটোত শুভ ফল পাব। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে নৱৰাত্ৰি বুলি দুখীয়া ল'ৰা ছোৱালীক মিঠা বস্তু খাবলৈ দিয়ক। বগা কালাৰ লাকি কালাৰ, নীলা বৰণটো আনলাকি। এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ'। ওৱান্স এণ্ড দ্য ষ্টাৰ। এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতভেদৰ যুগ দেখা যায়। অৱশ্যে মনৰ আশা পূৰণ হ'ব, শৰীৰত আঘাত প্ৰাপ্তিৰ যুগ, সাৱধান হওক। বিদ্যাত কিছু বাধা আছে, ভ্ৰমণত সাৱধান হওক। আজিৰ দিনটোত ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি। দাদা পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আমি আগবাঢ়িম। আজি বিষয় কেনেধৰণৰ আছে? হয়, আজিৰ
বিষয়টো হৈছে কনকধাৰা যন্ত্ৰ। এয়া হ'ল কনকধাৰা যন্ত্ৰ। সংস্কৃত শব্দ কনকৰ অৰ্থ হ'ল সোণ আৰু ধাৰাৰ অৰ্থ হ'ল প্ৰবাহ। বৃহৎ কনকধাৰা যন্ত্ৰ প্ৰতিষ্ঠা কৰিলে গুড লাক কঢ়িয়াই আনে, সুস্বাস্থ্য, শান্তি আৰু ধন সা সম্পদক আকৰ্ষণ বৃদ্ধি পায়। এই যন্ত্ৰমে ব্যৱসায়ত সফলতা কঢ়িয়াই অনাৰ লগতে বিভিন্ন সুযোগ আহি পৰে। কনকধাৰা যন্ত্ৰম ঘৰত থাকিলে গৃহস্থৰ আৰ্থিক স্থিতি বহুত সবল হয়। এই যন্ত্ৰম ৰাখিলে নিতৌ গংগাজলেৰে স্নান কৰাই মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। হালধীয়া ফুল, গুড় আৰু কেঁচা হালধি অৰ্পণ কৰিব লাগে। কনকধাৰা যন্ত্ৰৰ পূজা কৰিলে দৰিদ্ৰতা নাশ হয়। কনকধাৰা যন্ত্ৰৰ মাধ্যমেৰে ঘৰত ধন লক্ষ্মীৰ আশীৰ্বাদ আহে আৰু শুভ ফল প্ৰাপ্তি হয়। মন্ত্ৰ হ'ল ওম স্বৰূপ সৃজন নয়নে সৰু জহস্তে ত্ৰিভুৱন দেৱী কনকধাৰা স্তোত্ৰে নমঃ। এই মন্ত্ৰটো যন্ত্ৰৰ আগত সদায় ধূপ চাকি দেখাব আৰু মাতি থাকক, নিশ্চয় সোনকালে ফল পাব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া মই দুখন কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, ধনু ৰাশি, চেক্ৰেটাৰী চক্ৰৰ বাবে। এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত সন্তান প্ৰাপ্তিৰ যোগ, ব্যৱসায় বাণিজ্যত মধ্যম ফল, কৰ্মসূত্ৰে ভ্ৰমণৰ সুযোগ আহিব পাৰে, প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বৰ্তি থাকিব। হালধীয়া কালাৰ লাকি, ব্লেক কালাৰ নাই। এতিয়া হওক মকৰ ৰাশি, কাপছ এণ্ড দ্য হেংমেন, কেপ্ৰিকৰ্ণ। এই ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। শত্ৰুৱে প্ৰতি মুহূৰ্ততে বাধা দিয়াৰ বাবে চেষ্টা কৰিব। পাৰিবাৰিক অশান্তি, ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাত অৱশ্যে শুভ ফল পাব। আজিৰ লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব হোৱাইট। কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ অচিনাকি লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰক। বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল, প্ৰেমত অশুভ, কৰ্মব্যস্ততা বৃদ্ধি পাব। আজিৰ লাকি কালাৰ ব্লু, আনলাকি কালাৰ অৰেঞ্জ। এতিয়া হওক মীন ৰাশি, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখুৱাই আছে। পাৰিবাৰিক দিশত অশুভ ফল, ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। মাতৃৰ লগত মতানৈক্য থাকিব, প্ৰেমত আনন্দ হ'ব। আজিৰ দিনটোত গাই গৰুক কেঁচা কঁঠাল খাবলৈ দিয়ক, শুভ ফল আহিব। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰয়ান ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়ান ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী চাৰ। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyanestrologer@kiroyan.com। আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত পোনপটীয়াকৈ লগ পাব, লাইভত থাকোঁ। গতিকে নিশ্চয় আপোনাৰ যদি কিবা জ্যোতিষ সম্পৰ্কীয় কুৱেশ্যন আছে মোলৈ কৰিব পাৰে। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।